হাই এভৰিৱান, গুড মৰ্ণিং। সকলোৱে কেনেকুৱা আছে আৰু নতুন বছৰ সকলোকে শুভেচ্ছা জনাইছোঁ। এইফালে বাবু খেলিব লৈছে আৰু এইফালে দৃষ্টিমণি। সকলোকে পুনৰবাৰ মোৰ অন্য এটি নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ব্লগটো চাই ভাল পাই দিব আৰু বছৰটো যাতে সকলোৰে ভালে ভালে পাৰ হৈ যায় তাৰে কামনা কৰিছোঁ। আৰু ৰ'দত ধুই আছোঁ। ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো বনাইছোঁ। চাওক কি বনাইছোঁ। বছৰটোত যিহেতুকে প্ৰথমটো ভ্লগ, আশা কৰিছোঁ সকলো দিব, মৰম দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। নতুন বছৰ বুলি তেনেকুৱা কোনো কথা নাই, দিন মানুহৰ সলনি হৈ থাকে আৰু দিন বাগৰি যায়। তো আজি ভাবিলোঁ অকণমান বেলেগকৈ কৰোঁ, যিহেতু 1 তাৰিখ। আৰু চাওক, মই পানী অকণমান কেৰাহীত দিলোঁ আৰু দি লৈ ৰিফাইন তেল অকণমান দিছোঁ, তাতে নিমখ দি দিছোঁ আৰু এয়া বনাব লৈছোঁ পাস্তা। তো বহুত দিন হ'ল পাস্তা নোখোৱা। আজি ভাবিলোঁ পাস্তাকে অলপ মানে বেলেগ ষ্টাইলত বনাওঁ। তাতে আপোনালোকে কওকচোন, আপোনালোকৰ পাস্তা এনেকৈ বনালে আঠা লাগি লাগি ধৰে নেকি, বা একেলগে জইন হৈ যায় নেকি? তেনেকুৱা কিন্তু সমস্যা বহুত হয়। আৰু পাস্তা কিনিব গ'লে মছলা এক্সট্ৰাকৈ নিদিয়ে, এই এক্সট্ৰাকৈহে কিনিব ল'লোঁ। এইফালে পাস্তা ধুনীয়াকৈ বইল হৈ আছে। তো এয়া দেখুৱাই দিছোঁ, চাই লওঁ কিমানখিনি বইল হৈছে বাৰু। লগতে আজি এটা হেক কৰিম বুলি ভাবিছোঁ, জানেনে? এইটো হেকটো হৈছে, কেতিয়াবা আপোনালোকৰ ৰুটি ৰৈ যায় ন ৰাতি, তো কি কৰিম নকৰিম কি কেতিয়াবা পেলাই দিয়া যায়, কেতিয়াবা কিবা এটা কৰা যায়। মই ভাবিলোঁ আজি এইখিনি কিবা এটা কৰোঁ। এনেদৰে কেতিয়াও কৰা নাছিলোঁ, আজি ট্ৰাই কৰি চাওঁ বুলি ক'লোঁ। ৰুটিখিনি ধুনীয়াকৈ দীঘল দীঘলকৈ কাটি লৈছোঁ। নুডল ডাঙৰকৈ হৈছে বাৰু। এয়া চাওক, একেলগে সেইখিনিও বইল দি দিলোঁ। ৰুটি অলৰেডি সিজা আছে ন, সেইকাৰণে মানে পানী যেতিয়া কমি আহিল পাস্তাখিনিৰ, তেতিয়াই তাত দি দিলোঁ। লগতে পাস্তাখিনি এনেকৈ উলিয়াই চৰিয়া এটাত থৈ দিলোঁ আৰু আকৌ একেখন কেৰাহীতে ধুই ল'লোঁ। লৈ পিঁয়াজ, তেল আৰু এয়া অকণমান আদা নহৰু কুটি দিছোঁ। দি লৈ এইখিনিও ফ্ৰাই কৰিলোঁ। ইয়াৰ পিছত বিলাহী দুটা ধুনীয়াকৈ কাটি দিলোঁ দীঘল দীঘলকৈ। ইয়াতো অকণমান নিমখ দি দিছোঁ। আপোনালোকে ভাবিছে চাগে আগতে নিমখ পানীত দিলোঁ, যিহেতুকে আকৌ দিছোঁ যে পানীখিনি দিছিলোঁ এই কাৰণে যাতে সেইখিনি ধুনীয়াকৈ বইল হৈ যাওক। আৰু এতিয়া নিমখ দিছোঁ টেষ্টৰ কাৰণে, তো নিমখৰ পৰিমাণটো কমি আহিছে, গতিকে দি হ'ল। আৰু এই বিলাহীখিনি মছলাখিনিও ধুনীয়াকৈ সিজিল। সিজাৰ লগে লগে মই পাস্তাখিনি দি দিলোঁ। চাওকচোন, ৰুটিৰ পিচখিনি কিমান ধুনীয়াকৈ হৈ গৈছে। আৰু এয়া চাওক ধনিয়া, তো এয়া বৰমা ধনিয়া, মই নিজে ৰোৱা। আৰু এনেকৈ নিজে ৰোৱা বস্তু ছিঙি দিবলৈ খুব ভাল লাগে, নহয় জানো? তো মই ৰিফাইন তেলখিনি পানীত কিয় দিলোঁ জানেনে? যাতে পাস্তাখিনি একেলগে জইন হৈ নাহে। তো আপোনালোকৰ যদি তেনেকৈ জইন হৈ যায় তেন্তে আপোনালোকে এনেদৰেই কৰিব পাৰে। ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিলে আপোনালোকে নিশ্চয় জনাব বুলি মই আশা ৰাখিলোঁ। আৰু আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে যেতিয়া এটা ছাবস্ক্ৰাইব কৰে নহয়, মোৰ মনটো বহুত ভাল লাগে যে এটলিষ্ট এটা ছাবস্ক্ৰাইবাৰ হ'ল। আপোনালোকে মোৰ চেনেলটো ভাল পায়, মোৰ ভিডিঅ'ছখিনি ভাল পায়, ছাবস্ক্ৰাইব কৰিছে, প্লাছ শ্বেয়াৰ কৰিছে আৰু লাইক কৰিছে। আজি মই যি ভিডিঅ' দি আছোঁ হয়তো নতুনকৈ জনা কিছুমান হ'ব পাৰে, আৰু যিসকলে অলৰেডি জানে আৰু জানিছেই তেওঁলোকে ভাবিব পাৰে এইটোনো কি ডাঙৰ কথা, বা এইটো কিয়নো এনেকুৱা, বা জানো আমি। কিন্তু আপুনি যিটো জানে সকলোতো সেইটো নাজানিব পাৰে ন। তো যিসকলে ভাল পায় ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত বহুত ধন্যবাদ কৰিম। নতুন বছৰ যিহেতুকে বছৰ সলনি হয়, আকৌ প্ৰথমৰ পৰা নতুনকৈ আৰম্ভ হয়। তো সেইদৰে যদি মানুহেও মানুহক তেনেদৰে কৰি লয় যে যোৱাটো বছৰ মই যিটো ভুল কৰিলোঁ, বা যোৱাটো বছৰত মই কাৰোবাক কিবা এটা দিম বুলি কৈ দিব নোৱাৰিলোঁ, বা কিবা এটা কৰিম বুলি কৈ কৰিব নোৱাৰিলোঁ, বা নিজৰ কথাত মই থাকিব নোৱাৰিলোঁ, কথা ৰাখিব নোৱাৰিলোঁ, তেনেকুৱা মানুহৰ জীৱনত সেইটোহে বেছি হয় ন। তো তেনেকুৱা ধৰণৰ কিছুমান কথা মানে আমি ৰিকগনাইজ কৰি পেলাই সেইখিনি যাতে আমি এইটো বছৰত যাতে যিমানখিনি পাৰোঁ আমি চেষ্টা কৰি পেলাই সেইখিনি পূৰণ কৰাৰহে চেষ্টা কৰিব লাগে। মানুহৰ জীৱনটো বৰ দীঘলীয়া নহয়, চুটি হয়, কিন্তু যেতিয়া আমি জীয়াওঁ, জীৱনটো জীয়াওঁতে বহুত কষ্ট হয়, যেনিবা জীৱনটো শেষেই নহয় এনেকুৱা নিচিনা লাগে ন। জীৱনত বহুত ঘাত প্ৰতিঘাত, বা মানুহৰ সময়খিনি সদায় একে নহয়গৈ, আপুনি ভাবাখিনি হয়তো কৰিব পৰা নাই, বা তেনেকুৱা ধৰণৰ কিছুমান কথা। তো তেনেকুৱাই হয়। তো জীৱনত সম্পৰ্কবিলাকো তেনেকৈ। তো সম্পৰ্কত মানুহে আজিকালি কি হৈছে, মানে টৰ্চাৰ টাইপবিলাক বেছি, বা মানে টৰ্চাৰ মানে মাৰপিট বুলিয়েই নহয়, সকলো মেণ্টেলি হওক বা কথা শুনা বা এনেকুৱা ন, বা শুনা পোৱাই যায়। ঘৰৰ প্ৰত্যেকটো মানুহৰ ঘৰত কিবা নহয় কিবা এটা হৈ থাকে। তো মানুহে যদি সদায় এইটো চেষ্টা কৰে, মই কি ক'ব বিচাৰিছোঁ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই লওক, অকণমান ৰখক, স্কিপ নকৰিব। কুৱেশ্যন কৰে বা ৰিয়েক্টটো যদি বেলেগ পায়, আনচাৰটো যদি বেলেগকৈ পায়, আপুনি বিচৰা ধৰণৰ যদি নাপায়, তেন্তে পটককৈ ৰিয়েক্ট হৈ পেলাই সেইটোত মানুহে একশ্যন ল'ব নালাগে। কাৰণ আপোনাৰ চিন্তাধাৰাৰ সৈতে তেওঁৰ চিন্তাধাৰাটো নিমিলিবও পাৰে, নহয় জানো?
গতিকে তেনেকুৱা হয় যেনিবা হাজবেণ্ড ৱাইফৰ কথাই কওঁ আজিকালি সদায় মানুহজনী সৰু থাকে বা চিমিলাৰ বয়সৰ থাকে তেতিয়া কি হয় বুজাবলৈ যাওঁতে পটককৈ ধৰক এজনৰ খং উঠি গ'ল বা পটককৈ হাত উঠাই দিলে বা গালি পাৰি দিলে ন তেনেকুৱা কিবা হৈ যায় আৰু হাজবেণ্ড ৱাইফৰ মাজত সেইটোতো চবৰে হয় বাৰু তো তেনেকুৱা ক্ষেত্ৰত যে সদায় মানুহে এজনে আনজনক ভাবিব লাগে যে আজি মই এইটো কথা যে ভাবিছোঁ তাই সেই কথাটো বুজি পাইছে না অকণমান ৰখিব লাগে ৰখি লৈ যে কিবা এটা যদি মানুহজনী ভুল কৰিছে বা হাজবেণ্ডজনে ভুল কৰিছে তেন্তে বুজোৱা দায়িত্ব পাৰ্টনাৰজনৰে হয় প্ৰত্যেকটো মানুহে নজনাকৈ প্ৰথমত ভুল কৰে আৰু যদি জানি জানি ভুল কৰিছে সেইটো আৰু তেওঁ নিজৰে ভুল নিজকে ভুলকৈ ৰাখিছে আৰু যদি নেজানাকৈ ভুল কৰিছে তাতে আপুনি যদি নুবুজোৱাকৈ ৰিয়েক্ট কৰিছে সেইটো বেয়া কথা আপোনাৰ ভালৰ কাৰণে কোনোবাই চাগে সেই ওলোটা পথ এটা দি গৈছে আপোনাৰ ভাল চিন্তাৰ কাৰণে কিন্তু আপুনি সেইটো ভবা নাই আৰু ৰিয়েক্ট কৰি দিছে একশ্যন লৈছে সেইটো কিন্তু বৰ বেয়া কথা তো সদায় মানুহক চেষ্টা কৰিব যে বুজাবলৈ ভাল তেওঁ ৰিয়েক্ট নকৰিব আৰু নতুন বছৰ যিহেতুকে এটা মানে মই যি মোৰ মনত আহিছে কথাখিনি আপোনালোকক শ্বেয়াৰ কৰিলোঁ আপোনাৰ 3 লাষ্ট ন 3 টাইমছ বুজাব পাৰে ন তাৰপিছত মানুহ অভিয়াছলি সলনি হ'ব আৰু সলনি হোৱাৰ কথা কওঁতে মানুহ যদি কাণৰ পৰা কথাটো শুনি পেলাই যদি মোৰ কাৰণে এইটো ভাল হয়নে নহয় বুলি যদি নিজকে সলনি কৰিব বিচাৰে তেতিয়াহে সলনি হয় অন্যথা মানে সলনি নহয় তো গতিকে ধন্যবাদ শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে আৰু যদি আপোনালোকে ভাল পাইছে শ্বেয়াৰ কৰি দিব লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই আৰু সকলোকে হেপী নিউ ইয়েৰ ওৱান্স এগেইন বাই